নমস্কাৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8ৰ ছায়েন্সৰ অধ্যায় 18 বায়ু আৰু পানীৰ প্ৰদূষণ ইয়াৰ কুৱেশ্যন আনচাৰ কৰিম। তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ইমানেই কৈ থাকোঁ, তোমালোকে ছাবস্ক্ৰাইব কৰি দিব, এটা ছাবস্ক্ৰাইব কৰি দিব দেই। বায়ু আৰু পানীৰ প্ৰদূষণ। 1 নম্বৰ, কি প্ৰকাৰে পানী প্ৰদূষিত হ'ব পাৰে? উত্তৰ, পানী প্ৰদূষিত হোৱাৰ কাৰণসমূহ হ'ল: ক নম্বৰ, নদীৰ গা ধোৱা, কাপোৰ ধোৱাৰ ফলত পানী প্ৰদূষিত হয়। খ নম্বৰ, উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ নৈ, বিল, পুখুৰীত পৰাৰ ফলত পানী প্ৰদূষিত হয়। গ নম্বৰ, খেতি পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ ফলত পানী প্ৰদূষিত হয়। ঘ নম্বৰ, আৱৰ্জনাৰ মৰাশ আদি পানীত পেলোৱাৰ বাবে পানী প্ৰদূষিত হয়। 2 নম্বৰ, তোমালোকে ব্যক্তিগতভাৱে বায়ু প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিবা? উত্তৰ, বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ আমি তলত দিয়া কামবোৰ কৰিব লাগিব। ক নম্বৰ, গছ-গছনি ৰোপণ কৰিব লাগিব। খ নম্বৰ, আমি যিমান পাৰোঁ গাড়ী মটৰ ব্যৱহাৰ কমাই কৰিব লাগিব। গ নম্বৰ, ডিজেল, পেট্ৰল আদিৰ সলনি CNG আৰু সীহ নথকা পেট্ৰল ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ হ্ৰাস কৰিব পাৰোঁ। ঘ নম্বৰ, জীৱাশ্ম ইন্ধনৰ সলনি বিকল্প ইন্ধনৰ সন্ধান বিচাৰিব লাগিব। গ নম্বৰ, বায়ু প্ৰদূষণ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। 3 নম্বৰ, পৰিষ্কাৰ স্বচ্ছ ফটফটীয়া পানী খোৱাৰ উপযোগী, তোমাৰ মতামত আগবঢ়োৱা। উত্তৰ, দেখাত পৰিষ্কাৰ স্বচ্ছ ফটফটীয়া পানী খোৱাৰ উপযোগী নহয়, কাৰণ দেখাত পৰিষ্কাৰ স্বচ্ছ পানীতো বহুতো বীজাণু, বিষাক্ত পদাৰ্থ, আইৰণ, অলাগতিয়াল দ্ৰব্য আদি থাকিব পাৰে। সেয়ে এই পানী আমাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেয়ে আমি খোৱাৰ পানী পৰিষ্কাৰ স্বচ্ছ হ'লেও আমি সদায় পানী পৰিশোধিত কৰি খাব লাগে। 4 নম্বৰ, ধৰি লোৱা তুমি তোমাৰ নগৰখনৰ পৌৰ নিগমৰ এজন সদস্য। তোমাৰ নগৰখনৰ সকলোবোৰ বাসিন্দাৰ ঘৰলৈ বিশুদ্ধ পানী যোগান ধৰিবলৈ কি ব্যৱস্থা ল'বা তাৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰ, বিশুদ্ধ পানী যোগান ধৰিবলৈ লোৱা ব্যৱস্থাসমূহ হ'ল: ক নম্বৰ, পানীৰ যোগান ধৰা পাইপসমূহ যাতে নলা-নৰ্দমাৰ সংস্পৰ্শলৈ নাহে তাৰ বাবে চকু দিব লাগিব। খ নম্বৰ, পানীৰ টেংকিসমূহ ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আৰু ক্লৰিন টেবলেট বা ব্লিচিং পাউডাৰ পানীত সময়মতে ব্যৱহাৰ কৰিব লাগিব। পানীৰ যোগানত ব্যৱহাৰ কৰা পাইপসমূহ যাতে কোনো ধৰণৰ বিন্ধা নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। গ নম্বৰ, খোৱা পানীৰ যোগান আঁচনিৰ জৰিয়তে প্ৰতি ঘৰৰ মানুহলৈ খোৱা পানী যোগান
নিশ্চিত কৰিব লাগিব 5 নম্বৰ বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজত পাৰ্থক্যসমূহ ব্যাখ্যা কৰা উত্তৰ আয়তনৰ হিচাপে বিশুদ্ধ বায়ুৰ মিশ্ৰণত 78 নাইট্ৰজেন আৰু 21% অক্সিজেন গেছ থাকে ইয়াৰ উপৰি অতি কম মাত্ৰাত কাৰ্বন ডাই অক্সাইড মিথেন আৰ্গন আৰু জলীয় বাষ্প থাকে বিশুদ্ধ বায়ুৱে মানুহে স্বাস্থ্য সবল কৰি ৰাখে আনহাতে প্ৰদূষিত বায়ুৰ ওপৰৰ বায়ুৰ অনুপাতৰ তাৰতম্য ঘটে এই বায়ুৰ স্বাস্থ্যৰ বাবে হানিকাৰক এই বায়ু শ্বাস-প্ৰশ্বাস জৰিয়তে দেহৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে প্ৰদূষিত বায়ুৰ ফলত হাঁপানি কফ আদি ৰোগ হোৱা দেখা যায় 6 নম্বৰ কেনেকুৱা পৰিস্থিতিৰ এচিড বৰষুণ হ'ব পাৰে ব্যাখ্যা কৰা এচিড বৰষুণে আমাক কেনেকৈ অপকাৰ কৰিছে উত্তৰ আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ উদ্যোগসমূহ যেনে ৰাবাৰ উদ্যোগ যান-বাহন উদ্যোগ ৰাসায়নিক উদ্যোগ আদিয়ে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড আদিৰ দৰে বায়ু প্ৰদূষক বায়ু এৰি দি বায়ুমণ্ডলৰ বৃদ্ধি কৰিছে এই গেছসমূহ বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি সালফিউৰিক এচিড আৰু নাইট্ৰজেন এচিড প্ৰস্তুত কৰে এই এচিডসমূহ বৰষুণ পানী আহ্নিক কৰে এনে বৰষুণক এচিড বৰষুণ বোলে এচিড বৰষুণে আমাক বিভিন্ন ধৰণৰ অপকাৰ কৰে যেনে ক নম্বৰ এচিড বৰষুণৰ বাবে কৃষি ভূমিৰ অম্লতা বৃদ্ধি হয় ফলত উৎপাদন হ্ৰাস পায় খ নম্বৰ এচিড বৰষুণে জলাশয় আদি পানীৰ অম্লতা বৃদ্ধি কৰে যাৰ ফলত তাত থকা মাছ কাছ আদিৰ কণীবোৰ নষ্ট হয় গ নম্বৰ গছ-গছনিৰ পাত ফল ফুল সোনকালে সৰি পৰে আৰু কলিবোৰ লেৰেলি যায় ঘ নম্বৰ এচিড বৰষুণে মাৰ্বলৰ ক্ষতি সাধন কৰে যাৰ বাবে আল্ট্ৰালিকা আৰু প্ৰাচীন কৃষ্ণভৱনবোৰৰ ক্ষতি সাধন হয় এচিড বৰষুণে ধাতুৰ ক্ষয়ীভৱন বৃদ্ধি কৰে 7 নম্বৰ তলত দিয়া গেছবোৰৰ ভিতৰত কোনকেইটা সেউজগৃহ গেছ নহয় অপচন দিয়া আছে ক কাৰ্বন ডাই অক্সাইড খ সালফাৰ ডাই অক্সাইড মিথেন নাইট্ৰজেন উত্তৰ হ'ব নাইট্ৰজেন 8 নম্বৰ তোমাৰ নিজৰ ভাষাৰে সেউজ গৃহ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা উত্তৰ আমি জানো যে সূৰ্যৰ ৰশ্মিয়ে পৃথিৱীৰ গোপৃষ্ঠ গৰম কৰি ৰাখে সূৰ্যৰ বিকিৰিত ৰশ্মিৰ এটা অংশ পৃথিৱীৰ শোষণ কৰে আৰু আন এটা অংশই মহাকাশলৈ প্ৰতিফলিত কৰি ঘূৰাই পঠায়
এই ঘূৰি যোৱা ৰশ্মিৰ এটা অংশ বায়ুমণ্ডলে ধৰি ৰাখে ফলত বায়ু প্ৰদূষিত হয় আৰু পৃথিৱীখন গৰম কৰি ৰাখে ইয়াক সেউজ গৃহ প্ৰভাৱ বোলে এই পৰিঘটনাৰ অবিহনে জীৱ জীয়াই থকাটো সম্ভৱ নহয় কিন্তু বৰ্তমান ই জীৱৰ কাৰণে ভাবুকিৰ কাৰণ হৈ পৰিছে ইয়াৰ কাৰণ হ'ল সেউজ গৃহত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ বায়ুমণ্ডলৰ প্ৰদূষণ কৰা কাৰ্বন ডাই অক্সাইড গেছে তাপ শোষণ কৰি লয় আৰু এই তাপ ওপৰলৈ এৰি নিদিয়ে ফলস্বৰূপে পৃথিৱীৰ তাপমাত্ৰা লাহে লাহে বৃদ্ধি হৈ গৈ আছে ইয়াক গোলকীয় উষ্ণতা বোলা হয় গোলকীয় উষ্ণতাই সাগৰীয় জলপৃষ্ঠৰ অভাৱনীয়ভাৱে বৃদ্ধি ঘটাইছে গোলকীয় উষ্ণতাই বৰষুণ কৃষিপথাৰ উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত প্ৰভাৱ পেলায় 10 নম্বৰ তাজমহলৰ সৌন্দৰ্যৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে বৰ্ণনা কৰা উত্তৰ বিশেষজ্ঞসকলৰ মতে বায়ু প্ৰদূষকবোৰে তাজমহলৰ মাৰ্বল মলিন কৰাৰ লগতে বৰণহীন কৰি পেলাইছে বিশেষকৈ আগ্ৰাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ উদ্যোগসমূহ যেনে ৰাবাৰ উদ্যোগ যান-বাহন উদ্যোগ ৰাসায়নিক উদ্যোগ আদি ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড আদিৰ দৰে বায়ুত এৰি দি বায়ুমণ্ডলত বৃদ্ধি কৰিছে এই গেছসমূহ বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড প্ৰস্তুত কৰে এই এচিডসমূহে বৰষুণ পানী আনি কৰি এচিড বৰষুণ সৃষ্টি কৰিছে এই এচিড বৰষুণে মাৰ্বল বিশেষ ক্ষতি সাধন কৰিছে তাজমহলক সুৰক্ষা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ে CNG আৰু LPGৰ দৰে পৰিশোধিত গেছ ব্যৱহাৰ কৰিবলৈ উদ্যোগ সমূহক আদেশ দিছে ইয়াৰ উপৰি তাজমহলৰ ওচৰে পাজৰে চলাচল কৰা যান-বাহনৰ পৰাও তাজমহল সৌন্দৰ্য ক্ষতি সাধন হৈছে 11 নম্বৰ পানীত পোষক দ্ৰব্যৰ বৃদ্ধি কেনেকৈ জলজ জীৱন ধাৰণ ওপৰত প্ৰভাৱ পেলায় আলোচনা কৰা উত্তৰ খেতিপথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থবোৰ গৈ পানীত পৰি পানী প্ৰদূষণ কৰে এইবিলাকে হেলাই পুষ্টি হিচাপে কাম কৰে আৰু হেলাই পৰিমাণ বৃদ্ধি কৰে যাতে এই হেলাইৰ মৃত্যু হয় তেতিয়া হেলাইবোৰে বেক্টেৰিয়া বিয়োজনৰ সহায় কৰে এই বেক্টেৰিয়াবোৰ পানীত থকা অক্সিজেনৰ ব্যৱহাৰ কৰাৰ ফলত পানীৰ অক্সিজেনৰ পৰিমাণ কমি যায় পানীত অক্সিজেনৰ পৰিমাণ কমাৰ বাবে পানীত থকা জলজ জীৱবোৰ মৃত্যু হ'ব পাৰে এনেদৰে পানীৰ পোষক দ্ৰব্যৰ বৃদ্ধিয়ে জলজ জীৱনৰ ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায় ভিডিওটো ইমানেই আছিল তোমালোকে ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব